নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ উত্তৰ গুৱাহাটীত অবৈধ বালিমাটি খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিল উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা নিউজ নাৰেক ৰিপৰ্ট উত্তৰ গুৱাহাটীত অবৈধ বালিমাটি খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিল উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা উল্লেখযোগ্য যে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপ জিলা আয়ুক্তক এই সমূহ অবৈধ বালিমাটি খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে প্ৰদান কৰিলে স্মাৰক পত্ৰ স্থানীয় ৰাইজে অভিযোগ আনে যে নিশা হলেই উত্তৰ গুৱাহাটীৰ ৰাজপথত নামি পৰে অবৈধ বালিমাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দুৰাত্ম এই অবৈধ বালিমাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দুৰাত্মত ৰাজপথত ওলাব নোৱাৰে সাধাৰণ জনতা বিগত সময়ত তীব্ৰবেগী ডাম্পাৰ খুন্দাত মৃত্যু হৈছে কেইবাগৰাকীও ব্যক্তি আজি কিছুদিনৰ পূৰ্বে হেমন্ত দাস নামৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈৰ ডাম্পাৰ খুন্দাত মৃত্যু হৈছিল শীঘ্ৰে এইসমূহ তীব্ৰবেগী ডাম্পাৰ আৰু অবৈধ বালিমাটি কটা খাদানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই ৰাইজৰ লগত মিলি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে পোনপ্ৰথমে আমাৰ উত্তৰ গুৱাহাটীৰ সাংবাদিকসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজি আমি আমিনগাঁও আমাৰ যি আয়ুক্ত কাৰ্যালয় আছিল আয়ুক্ত কাৰ্যালয়লৈ আমি সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আয়ুক্ত মহোদয়ক আমি লগ ধৰোঁ আৰু আমাৰ উদ্দেশ্য এয়াই আছিল আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ প্ৰতি মাননীয় আয়ুক্ত মহোদয় কামৰূপ আমিনগাঁও গুৱাহাটী 31 স্মাৰকপত্ৰ বিষয় মহাশয় নমস্কাৰ গ্ৰহণ কৰিব সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই আপোনাৰ জ্ঞাততে জনাব বিচাৰিছোঁ যে উত্তৰ গুৱাহাটী অঞ্চলত বৰ্তমান ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দুৰাত্মই মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি গভীৰ সংকট নমাই আনিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নীতি বহিৰ্ভূতভাৱে মুক্ত বালি খননৰ ফলত উত্তৰ গুৱাহাটীবাসীৰ তাহি মধুসূদন সৰুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আমি দেখিবলৈ পাইছোঁ যে কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত দুই এটা ব্ৰহ্মপুত্ৰৰ বালিমহল আবণ্টন দিছে যদিও সেই আমন্ত্ৰিত বালিমহল পৰিসৰৰ বাহিৰত গৈ আৰু ব্ৰহ্মপুত্ৰৰ মথাৰিও নিচে কাষতে অবৈধভাৱে প্ৰতিদিনে এস্কেভেটৰ জেচিবি ট্ৰেক্টৰ আৰু ডাম্পাৰে দিনে নিশাই বহু পৰিমাণৰ বালি মাটি খনন আৰু সৰবৰাহ কৰি থকাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি ভাবুকি আনিছে উদাহৰণস্বৰূপে যোৱা 18/2/2024 তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন খাতুৰবিদ খেলুৱৈ উত্তৰ গুৱাহাটী ৰজদৰৰ হেমন্ত দাস উত্তৰ গুৱাহাটীৰ শিলকাষ্ট পঞ্জাব নেশ্যনেল বেংকৰ সন্মুখত ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি ফলত তেওঁ মৃত্যুক সাৱটি ল'বলগীয়াও হয় যি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে সেই উক্ত বিষয়সমূহৰ ওপৰত আমি আয়ুক্ত মহোদয়ক তদাৰক কৰিবলৈ অনুৰোধ জনাওঁ নহ'লে আমি ৰাইজৰ লগত মিলি উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলি আশা ৰাখিছোঁ যেহেতু আপোনালোক সকলোৱে অৱগত যে উত্তৰ গুৱাহাটীত উন্নয়ন হওক উন্নয়নক আমিয়ে বিচাৰিছিলোঁ যে উত্তৰ গুৱাহাটী এখন সুপৰিকল্পিত নগৰ হিচাপে গঢ়ি উঠক কিন্তু এইটোই নহয় যে এখন সুপৰিকল্পিত নগৰ হিচাপে হোৱাৰ বিভীষিকা নামি আহিব এইটো আমি কেতিয়াও বিচৰা নাই আমাক ডেভেলপ লাগে আমাক উন্নয়ন লাগে উন্নয়নত আমি বাধা নিদিওঁ কিন্তু তাৰ লগত আমাৰ জীৱনৰ নিৰাপত্তাও লাগে সেইকাৰণে আমি আমাৰ উপায়ুক্ত মহোদয়ৰ দ্বাৰাই আমাৰ স্থানীয় জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ কৰিছোঁ যে তেওঁ এই যি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ এই কাৰ্যসূচীত যাতে অনতিবিলম্বে এটি ব্যৱস্থা লৈ আমাৰ ৰাইজক যাতে উপকৃত কৰিব পাৰে উপকৃত কৰি আমাৰ যি আন্তঃগাঁথনি আছে আন্তঃগাঁথনিৰ আমি কেতিয়াও বাধা দিয়া নাই আৰু ভৱিষ্যতো নিদিওঁ কিন্তু আমাৰ জীৱন নিৰাপত্তা সুনিশ্চিত হ'ব লাগে ধন্যবাদ জয় আই অসম আমিনগাঁৱৰ পৰা মিতালী দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও